বন্ধুসকল আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ। আজি যিহে মই আন এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ এই ঘৰখনৰ গাঁথনি কাম চলি আছে, প্ৰায় শেষেই হৈছে। কেনেকুৱা ধৰণৰ গাঁথনি কৰি আছোঁ আৰু কিমানটো আগবাঢ়িছে, কেইটা ৰুম আছে আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আহক মই ভিডিঅ'টো চালু কৰিছোঁ। হল ৰুমৰ চাইজটো আপোনালোকক জনাই আছোঁ। এইটো চাইজটো একচুৱেলি 12 বাই ৰুমটো আছে 12 বাই আপোনাৰ 23 ফুট, 12 বাই 23 ফুট ৰুমটো, হল ৰুমটো মানে ড্ৰয়িং ডাইনিং চব একেলগত লগাই দিয়া হ'ল, সেইকাৰণে 12 বাই 22 ফুট। তাৰপিছতে হল ৰুমৰ লগতে আপোনালোকক দেখাই আছোঁ লাগি আছে এইটো এটা লেট্ৰিন বাথৰুম। লেট্ৰিন বাথৰুমটো লাগি আছে। লেট্ৰিন বাথৰুমৰ দৰ্জাটো ভিতৰত আছে আৰু সন্মুখত আমি কি কৰিলোঁ, ইয়াত আমাৰ অলপ জেগা মানে বেৰটো দি দিলোঁ। এইটো চাওক, বেৰখন দি দিলোঁ। ওপৰত বস্তু থ'বৰ কাৰণে তাত বাকচ এটা বনাই দিম, তাত বস্তু থাকিব আৰু ইয়াত দৰ্জা হ'ব অলৰেডি মানে কাঠৰ দৰ্জা। তাৰপিছতে ভিতৰত গৈ চাওক, ভিতৰত জেগাখন থাকিলে এই জেগাখন থাকিলে আমাৰ এই জেগাখনৰ কাৰণে ইয়াত এটা বেচিন হ'ব আৰু বাথৰুমৰ দৰ্জা হ'ব এইটো। মানে হল ৰুমৰ পৰা কোনোবা দেখিলেও গম নাপায় বাথৰুম আছে নেকি, তেনেকুৱা গম নাপায়, সেইটো কাৰণে এইটো ছিষ্টেম বনোৱা হ'ল। তাৰপিছত আপোনালোকক মই এতিয়া বেডৰুমকেইটাত গৈছোঁ। কেইটা বেডৰুম আছে বেডৰুমকেইটা দেখাই লওঁ। এইটো এটা বেডৰুম হয়, বেডৰুমতো গাঁথনি ক্লিয়াৰ চাওক। একচুৱেলি এই চাৰ্জাৰটো বেডৰুমৰ RCC দিব নালাগে, কিন্তু মালিকৰ লাগে কাৰণে আমি দিছোঁ, বাধ্যত দিব লাগিব। এইটো দিলে দেখিবলৈ বেয়া হয় ভিতৰত চাৰ্জাৰটো থাকিলে। এইটো এটা চাওক, এইটো এটা বেডৰুম। এইটো আপোনাৰ 13 বাই 14 বেডৰুম, 13-14 এই বেডৰুমটো। তাৰপিছতে আন এটা বেডৰুম আছে, এইটোত মই লৈ গৈ আছোঁ, বেডৰুমটো চাব। তাৰপিছতে হল ৰুমটোৰ লগত চাওক কিটচেনটো একচুৱেলি ডাঙৰ নহয়, সৰু কিটচেন। এইটো চাওক কিটচেন হয়। এই কিটচেনটো এইফালে বনোৱা হ'ল। কিটচেনটোৰ চাইজটো হ'ল আপোনাৰ 8 ফুট বাই 10 ফুট, 8-10 কিটচেনটো। তাৰপিছতে এইফালে আমাৰ চাওক, এইটো হ'ল বেডৰুম। এইটো এটা বেডৰুমৰ দৰ্জাটো এইটো। আৰু তাৰপিছতে এইটো চাওক, পলিথিনবিলাক উঠাই আছে। একচুৱেলি পলিথিনবোৰ এইবোৰ লাগি থকাৰ কাৰণে আমি কি কৰিলোঁ, মিচিঙত হেৰি কৰি পেলাই পলিথিন উঠাই আছোঁ। পলিথিন উঠোৱা আজি শেষ হৈ যাব, কাইলৈ এই ৰুমটো প্লাষ্টাৰ হ'ব, অলৰেডি প্লাষ্টাৰ হ'ব। তাৰপিছতে আন এটা বেডৰুম আছে, সেইটো দেখাই লৈছোঁ আপোনালোকক। হল ৰুমৰ পৰা আপোনাৰ তিনিটা বেডৰুম গ'ল। এটা সেইটো হ'ল হল ৰুমৰ পৰা বেডৰুম, এটা এইটো বেডৰুম আৰু এটা এইটো বেডৰুম আছে। ইয়াত এতিয়া এই ল'ৰাবোৰ কাম কৰা মানুহবিলাক থাকে। আৰু চাওক এই বেডৰুমটোৰ কাম অলপ বাকী আছে। এইফালে সেইটোৰ লগত এডজাষ্ট কৰি দিয়া হ'ল। যদি সেইটো কেতিয়াবা বাঢ়া হ'ব, নহ'লে এইটো বন্ধ কৰি দিব। বাঢ়া হ'লে মানে এই ৰুমটো সেইটো ৰুমৰ লগত দি দিব, সৰু এটা ফেমিলি আৰামত থাকিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব। মই তলত গৈ পেলাই আগফালৰ ভিডিঅ'টো আপোনালোকক হেৰি কৰি দিম।